বন্ধু বান্ধৱীসকল সপোন মানুহৰ এক বিশেষ অৱস্থান যাৰ পৰা বৰ্তমানৰ আধাৰ পোৱা যায়। আমি সকলোৱে জীৱনত কেতিয়াবা নহয় কেতিয়াবা এনেকুৱা ধৰণৰ সপোন দেখি থাকোঁ। স্বপ্নশাস্ত্ৰত এই সপোনৰ এক বিশেষ মহত্ব আছে। কিছুমান সপোন এনেকুৱা আছে যি দেখাৰ ফলত আমাৰ জীৱনত শুভ ঘটনা ঘটিবলৈ যায়, আৰু এনে কিছুমান সপোন আছে যি সপোন দেখাৰ ফলত আমাৰ জীৱনত কিবা ডাঙৰ বেয়া ঘটনা ঘটিবলৈ গৈ আছে। আজি ভিডিঅ'টোৰ যোগেদি এনে 5টা সপোনৰ কথা জানিম, যি 5টা সপোন আমি দেখিলে ভাল হ'ব নে বেয়া হ'ব আপোনালোকে নিজেই বিবেচনা কৰি চাব পাৰিব। এই সপোন দেখাৰ পিছত সদায় আপোনালোকে আচৰিত হৈ পৰিব, বা এই সপোনৰ কথা শুনি আপোনালোক আচৰিত হৈ পৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব, আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। সপোনত যদি আপোনালোকে সাপ দেখা পায়, শাস্ত্ৰৰ অনুসৰি বা স্বপ্নশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সপোনত যদি আপোনালোকে সাপ দেখা পায়, ইয়াৰ অৰ্থ হ'ল আপোনালোকে ভৱিষ্যতত কোনো ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিব পাৰে। ইয়াৰ ভিতৰতো এটা কথা আছে, এই কথাটো আপোনালোকক অকণমান পিছত জনাম। যদি কোনো মানুহে সপোনত সাপে কামোৰা দেখা পায়, ইয়াৰ অৰ্থ হ'ল সেই মানুহজনৰ কোনো ডাঙৰ বেমাৰ হোৱাৰ আশংকা আছে, বা ঘৰৰ কোনো মানুহৰ ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে এই সপোনটো শাওণ মাহত দেখা পায়, তেনেহ'লে জানিব যে সপোনত যদি আপোনালোকে শাওণ মাহত সাপ দেখা পায়, তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা নোহোৱা হৈ পৰিব। জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে বুলি ভাবিব পাৰে। সপোনত সাপ দেখিলে আপোনালোকে কেতিয়াও ভয় খোৱাৰ কাৰণ নাই। ইয়াৰ অৰ্থ হ'ল সপোনত যদি আপোনালোকে সাপ দেখা পায়, তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। বিশেষকৈ সপোনত যদি আপোনালোকে বা শাওণ মাহত সপোনত সাপ দেখা পোৱাটো শুভ বুলি মনা গৈছে। বিশেষকৈ সোমবাৰে যদি আপোনালোকে সপোনত সাপ দেখা পায়, জানিব যে মহাদেৱৰ বিশেষ আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আৰু সকলো দিশতে আপোনালোকৰ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। সেইকাৰণে সপোনত সাপ দেখাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। 2 নম্বৰটো, কোনো লোক যদি সপোনত ওপৰৰ পৰা পৰি যোৱা আপোনালোকে দেখা পায়, বা নিজেও যদি ওপৰৰ পৰা আপোনালোকে বাগৰি পৰা দেখা পায় সপোনত, তেনেহ'লে শাস্ত্ৰৰ অনুসৰি বা স্বপ্নশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সপোনক কেতিয়াও ভাল বুলি মনা নাযায়। ইয়াৰ ফলত সেই মানুহজনৰ ভৱিষ্যতত কিবা হানি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এনে সপোন দেখিলে আপোনালোকে কেতিয়াও কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। এই মানুহৰ আগত যদি আপোনালোকে এই সপোনৰ কথা কৈ দিয়ে, তেনেহ'লে ইয়াৰ ফল আপোনালোকে সোনকালে লাভ কৰিব পাৰিব। যদি এই সপোনৰ কথা আপোনালোকে নকয়, তেনেহ'লে ইমান হানি হোৱাৰ আশংকা দেখিবলৈ পোৱা নাযায়। যদি বাহিৰৰ কোনো লোকক আপোনালোকে সপোনত ওপৰৰ পৰা পৰা দেখা পাই, জানিব যে আপোনালোকৰ কিবা ক্ষতি হ'বলৈ গৈ আছে, নাইবা ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ হানি হ'বলৈ গৈ আছে। ঘৰত কণ্ডল সৃষ্টি হ'ব পাৰে, বা ডাঙৰ সমস্যা ঘৰত অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। যদি এই সপোন আপোনালোকে দেখিছে, তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ প্ৰতিকাৰ হৈ মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম। 3 নম্বৰটো, যদি কোনো লোকৰ মৃত্যু হোৱা আপোনালোকে সপোনত দেখা পায়, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল সেই মানুহজনৰ আপোনালোকৰ মনৰ দুখ বা বেদনা বুজোৱাটো। ইয়াৰ পৰা আপোনালোকৰ একো ক্ষতি নহয়। এনে সপোন দেখিলে ভয় কৰাৰ কোনো কাৰণ নাই। স্বপ্নশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে যদি কোনো লোক মৰা সপোনত আপোনালোকে দেখা পায়, তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ একো ক্ষতি নহয়। ঘৰৰ লোক মৰা দেখা পোৱাটো আপোনালোকৰ কাৰণে ক্ষতি নহয়, কিন্তু এই সপোনৰ কথা আপোনালোকে কোনো মানুহৰ আগত কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা আপোনালোকে বেলেগৰ আগত কৈ দিয়ে, তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰত কিবা অশান্তি হ'ব পাৰে, বা অকাল মৃত্যু হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে সপোনৰ কথা আপোনালোকে মানুহৰ আগত কোৱাৰ আগতেই অকণমান চিন্তা চৰ্চা কৰি লোৱাটো অত্যন্ত দৰকাৰ। 4 নম্বৰটো, কোনো পতি বা পত্নীয়ে যদি সপোনত সম্ভোগ কৰি থকা দেখা পায়, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল দাম্পত্য জীৱন আপোনালোকৰ দীঘলীয়া হ'ব আৰু সুন্দৰ হ'ব। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব, আৰু ঘৰৰ পৰিৱেশ সদায় আপোনালোকৰ পবিত্ৰ হৈ থাকিব। কোনো ফালৰ পৰা ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব, আৰু কোনো লোকে আপোনালোকৰ ঘৰত ক্ষতি কৰিব নোৱাৰিব। ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব, আৰু সেই ঘৰত সদায় দেৱ দেৱীৰ আগমন দেখিবলৈ পোৱা যাব। তাৰোপৰি আপোনালোকৰ ঘৰত থকা
সকলো বেয়া শক্তি বা বাস্তুদোষ নোহোৱা হৈ পৰিব তেনে ঘৰৰ পৰা। পতি বা পত্নীয়ে যদি সপোনত সম্ভোগ কৰি থকা দেখা পায় বা সম্ভোগ কৰাৰ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে এই সপোনৰ কথা বেলেগৰ আগত কোৱাটো উচিত নহয়। বেলেগৰ আগত ক'লেও কিন্তু একো ক্ষতি নহয়, কিন্তু নোকোৱাটো আপোনালোকৰ কাৰণে বিশেষ ভাল বুলি মনা গৈছে। এনে কৰিলে দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব আৰু সদায় ঘৰত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। যদি কোনো লোকে সপোনত নামঘৰলৈ যোৱা বা মন্দিৰলৈ যোৱা বা কোনো ধৰ্মীয় জেগালৈ যোৱা দেখা পায় তেনেহ'লে ইয়াৰ পৰা জানিব যে সেই মানুহজনৰ ওপৰত ভগৱানৰ পৰম কৃপা পৰিবলৈ গৈ আছে। ইয়াৰ ফলত সেই মানুহজনৰ ওপৰত ভগৱানৰ বিশেষ আশীৰ্বাদ থাকিব আৰু বেয়া ফালৰ পৰা এওঁলোকক কোনোদিনেই কোনো লোকে ক্ষতি কৰিব নোৱাৰিব। সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ এওঁলোকৰ ওপৰত পৰিব। যি ধৰ্মতেই নহওক, যদি সেই ধৰ্মৰ জেগালৈ আপোনালোকে যোৱা দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনত আহিবলৈ গৈ আছে শুভ দিন। আপোনালোকৰ বেয়া দিন অন্ত হৈ পৰিছে আৰু আপোনালোকৰ জীৱনলৈ ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে, যাৰ ফলত সকলো দেৱ দেৱীৰ আশীৰ্বাদ লাভ হ'ব। মনৰ আশা সকলো পূৰ্ণ হৈ পৰিব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ উন্নতি নামি আহিব। ঘৰত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। মানসিক চাপ আপোনালোকৰ নোহোৱা হৈ পৰিব আৰু দুখ বেদনা আপোনালোকৰ নোহোৱা হৈ পৰা দেখিবলৈ পোৱা যাব। সপোনত যদি আপোনালোকে সাপ দেখা পায়, শাস্ত্ৰৰ অনুসৰি বা স্বপ্নশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই সপোনত যদি আপোনালোকে সাপ দেখা পায় ইয়াৰ অৰ্থ হ'ল আপোনালোকে ভৱিষ্যতত কোনো ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিব পাৰে। ইয়াৰ ভিতৰতো এটা কথা আছে, এই কথাটো আপোনালোকক অকণমান পিছত জনাম। যদি কোনো মানুহে সপোনত সাপে কামোৰা দেখা পায় ইয়াৰ অৰ্থ হ'ল সেই মানুহজনৰ কোনো ডাঙৰ বেমাৰ হোৱাৰ আশংকা আছে বা ঘৰৰ কোনো মানুহৰ ডাঙৰ সমস্যা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যদি আপোনালোকে এই সপোনটো শাওণ মাহত দেখা পায় তেনেহ'লে জানিব যে সপোনত যদি আপোনালোকে শাওণ মাহত সাপ দেখা পায় তেনেহ'লে আপোনালোকৰ জীৱনত চলি থকা সকলো সমস্যা নোহোৱা হৈ পৰিব। জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু মহাদেৱৰ বিশেষ আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে বুলি ভাবিব পাৰে। সপোনত সাপ দেখিলে আপোনালোকে কেতিয়াও ভয় খোৱাৰ কাৰণ নাই। ইয়াৰ অৰ্থ হ'ল সপোনত যদি আপোনালোকে সাপ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'ব। বিশেষকৈ সপোনত যদি আপোনালোকে বা শাওণ মাহত সপোনত সাপ দেখা পোৱাটো শুভ বুলি মনা গৈছে। বিশেষকৈ সোমবাৰে যদি আপোনালোকে সপোনত সাপ দেখা পায় জানিব যে মহাদেৱৰ বিশেষ আশীৰ্বাদ পৰিছে আপোনালোকৰ ওপৰত, যাৰ ফলত আপোনালোকৰ মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দিশতে আপোনালোকৰ ঘৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব। সেইকাৰণে সপোনত সাপ দেখাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।